নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছোঁ গেলাইচাং গাঁৱত। তো যিহেতু আমি আজি দুদিনৰ আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, ভিডিঅ' প্ৰস্তুত কৰি ফেচবুকত দিছিলোঁ। ভিডিঅ'টো আছিলে কি, গেলাইচাং গাঁৱত লাগি থকা যিখন বিল বা জলাশয়, তাতে মানে কামচৰাই আমি বহু আগৰ পৰা দেখি আহিছোঁ জাকে জাকে। কিন্তু আজি 2-3 বছৰ ধৰি মানে আমি সেই জাকটোৰ কামচৰাই মানে আমি অলপ কমি অহা যেন অনুভৱ কৰিছোঁ। সেয়েহে কমি অহা দেখি আমি ভিডিঅ'টো প্ৰস্তুত কৰি ফেচবুকত দিছিলোঁ। তাক লৈ 2-3জন ব্যক্তিয়ে বেলেগ বেলেগ ধৰণৰ কমেণ্ট কৰিছিলে। তো আজি আমি উপস্থিত হৈছোঁ এইটো নয়ন ককাইদেউৰ ঘৰত, আৰু এইফালে আছে আমাৰ পিংকু দাই। তো আপোনালোকে কি ক'ব যে এইটো কমি অহাৰ লৈ আপোনালোকৰ মতামতটো কি হ'ব? আচলতে মানে কামচৰাইবিলাক কমি অহাটো আমিও লক্ষণীয় আমি দেখি আছোঁ, আমিও লক্ষ্য কৰিছোঁ। কামচৰাই কমি অহাৰ মূল কাৰণটোৱে হ'লগৈ তাক নিধন কৰিছে, কিছু দুষ্কৃতিকাৰীয়ে নিধন কৰিছে, আৰু তাত প্ৰজনন বৃদ্ধি কৰাৰ ক্ষেত্ৰত তাৰ যিবিলাক কণী সেইবিলাক মানে পোৱালিবোৰতো আগতে মানুহে খাবৰ কাৰণে লৈ যায়, সেইটো কাৰণেও কমিছে। আৰু নিধন কৰিছে মানে এইটোতো আমি পাইছোঁৱেই, বহু সময়ত আমি সেই এৰিয়াবিলাকত আমি চাওঁতে তাত মৰি থকা কামচৰাই পাইছোঁ। বিষাক্ত দ্ৰব্য কোনোবাই ব্যৱহাৰ কৰিছে তেনেধৰণৰ অনুমান হৈছে। আমাৰ এখন যদিও ইয়াত সংৰক্ষণ সমিতি আছিলে, কামচৰাই আৰু মানে বিলৰ সংৰক্ষণ সমিতি আছিলে, তেওঁলোকৰ অজ্ঞাতে, তেওঁলোকক নজনাকৈ আৰু তেওঁলোকক মানে বুজিবলৈ সুবিধা নিদিয়াকৈ কোনোবা দুষ্কৃতিকাৰী ৰাতি জাক পাতি থকা কামচৰাইবিলাক তাতে মাৰি নিছে, আৰু বিষাক্ত দ্ৰব্য পেলাই একেলগে শ কামচৰাই আমি মাৰি নিয়া আমি লক্ষণীয় হৈছে। তো আৰু এটা প্ৰশ্ন আছিলে মোৰ, এই যে আপোনালোকৰ যিখিনি বিলত কদম গছ লাগি আছে মানে হৈছে, সেইখিনি যিহেতু আৰু কমি অহা আমি অনুভৱ কৰিছোঁ, সেইখিনিক লৈ আপুনি কি ক'ব? মানে কিয় কমি আহিছে ধৰি লওক এইটো? কদম গছ তেনেকৈ কমা নাই, কিন্তু কদম গছ মানে এজোপা কদম গছ ডাঙৰ হ'বলৈ নাই কমেও 50 বছৰতকৈ বেছি লাগে। এই যিখিনি কদম গছ আপোনালোকে দেখিছে, এইখিনি পূৰ্বৰ পৰাই আছে, আজিও আছে। খালি আগতে সংৰক্ষণ সমিতি গঠন কৰা আগতেই বহুত কদম গছ কিছুমান ব্যক্তিয়ে খৰিৰ কাৰণে বা এনেকুৱা পুখুৰীত মাছ মাৰিবৰ কাৰণে ধোন হিচাপে, ধোন বুলি কয় আমাৰ, ধোন দিবৰ কাৰণে কদম গছ কাটি পিনি পুখুৰীত পেলাই দিলে। তাৰ পাছৰ পৰ্যায়ত কদম গছ ইমান কমা নাই। কদম গছটো ডাঙৰ হ'বৰ কাৰণে এতিয়া নতুনকৈ ৰুলে আপুনি 50 বছৰ পিছতে এজন পূৰ্ণাংগ বা সম্পূৰ্ণ এজোপা কদম গছ পাব। কদম গছটো এনেকুৱা গছ নহয় যে আমাৰ যিবিলাক বামত গছ হয় 15 বছৰ 10 বছৰ ডাঙৰ হয়, তেনেকুৱা গছ নহয়। কদম গছটো 40-50 বছৰ লাগে এজোপা কদম গছ ডাঙৰ হ'বৰ কাৰণে। কদম গছটো মানে এনেকুৱা হয়, ই পুলি নোলায়। আগতে যি ওলালে সেই তেতিয়া দিনতে ওলোৱা, এতিয়া আকৌ নতুনকৈ যে এজোপা নতুন মানে কদম গছ হৈ উঠিছে, তাৰ মানে কোনো হেৰি নাই। মই এটা কথা লক্ষ্য কৰিছোঁ, ধৰি লওক আগতে আপোনালোকৰ আলি কাষে কাষে ধৰি লওক আলি কাষলৈকে লাগি আছিলে, আপোনালোকে অনুভৱ কৰিছে নাই বা কৈছিলে নাই আলি কাষলৈ কদম গছ লাগি আছিলে বুলি? আলি কাষলৈকে নাছিলে ন? মানে মই এটা কথা ভাবিছোঁ যে আপোনালোকৰ এই দহাগতক স্কুলখনৰ পৰা কৰি মানে ইত্যাদি ধৰি লওক দীঘলকৈ ধৰি লওক ফিচাৰী খনা দেখিছোঁ মানে। তো তাত ধৰি লওক কিছুমান গছো মই দেখিছোঁ যে ফিচাৰীৰ মাজত সোমাই আছে। তো ভাবিছোঁ কি ফিচাৰী খানোতে সেইসকল মানুহে সেই গছখিনি কাটিছে নেকি, কেনেবাকৈ কাটি মেলি তাত ফিচাৰী খান্দিছে নেকি? আপোনালোকৰ চকুত পৰিছে নেকি তেনেকুৱা? চকুতো তেনেকৈ নাই, অকল খালী জেগাত কাটছিলে, এজোপা দুজোপা আছিলে প্ৰায় মানে খালী জেগাতে মানে পুখুৰীবোৰ খান্দিছে, কিন্তু কাটছিল ক'ৰবাত এজোপা দুজোপা আছিলে, মানে য'ত মানে ডাঠকৈ আছিলেতো কদম গছ তাৰ সেইখিনি উঠলা নাই। তো এই কদম গছখিনি আপোনালোকে আকৌ সংৰক্ষণ কৰিব পৰা কিবা চিন্তা চৰ্চা আছে নেকি আপোনালোকৰ? সেইটো সদায় আছে, এইটোতো কথা সদায় আছে। কাৰণ কেলৈ কদম গছখিনিয়ে হ'ল আমাৰ এই অঞ্চলটোৰ এটা পৰিচয়। কদমনি নামটো সেইকাৰণে হৈছে, কদম গছৰ পৰাহে কদমনি বিল হৈছে। আৰু তাত আমাৰ পৰিভ্ৰমী চৰাইবিলাকো আহে। পৰিভ্ৰমী চৰাইবিলাকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰাই, কিন্তু কামচৰাইটো আমাৰ পাৰ্মানেণ্ট আছিলে। এই পাৰ্মানেণ্ট কামচৰাইটো আমাৰ নিধনত আমিও দুখ পাইছোঁ, আৰু যিসকল দুষ্কৃতিকাৰীয়ে এই কামটো কৰিছে তেওঁলোকক আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ
যাতে ভৱিষ্যতৰ দিনত তেখেতসকলে যদি এজনীও কাম চৰাই মাৰিবলৈ চেষ্টা কৰে, তাত যদি আমাৰ দৃষ্টিগোচৰ হয়, ধৰা পৰে, তেতিয়া তেওঁক উচিত ব্যৱস্থা আমি ল'ম, উচিত শাস্তি প্ৰদান কৰিম। কাৰণ আমাৰ আজিও মানৱতা আমাৰ মনৰ পৰা শেষ হৈ যোৱা নাই। দুই এজনে বেয়া কাম কৰিছে, কিন্তু ভাল কাম কৰা মানুহেই অঞ্চলটোত বেছি। তেওঁলোকে মনে মনে কৰাৰ কাৰণেহে আমি এই কামটোত বাধা দিয়াত অলপ সুবিধা হৈছে, হ'লেও আমি তত্বাৱধান ল'ম ভৱিষ্যতৰ দিনত। কাম চৰাই যদি মাৰে তাৰ জৰিমনা আপোনালোকে বিহে বুলিও শুনিছোঁ, এইটো কিমান? সেইটো আমাৰ প্ৰযোজ্য হৈ আছে। ইতিমধ্যে আমি দুজন ব্যক্তিক আমি জৰিমনা বিহিছোঁ, শাস্তিমূলক ব্যৱস্থা লৈছোঁ। এজনী কাম চৰাই মাৰিলে আমি 5,000কৈ জৰিমনা লওঁ, আৰু তেওঁক সমাজৰ পৰা যি ধৰণে হেৰি কৰিব লাগে, শাস্তিমূলক ব্যৱস্থা ল'ব লাগে, সেইটো আমি কৰি আহিছোঁ। কিন্তু ভৱিষ্যতৰ দিনত যদি কোনোবাই ধৰা পৰে, তেখেতকো আমি সেই ধৰণৰ ব্যৱস্থাই গ্ৰহণ কৰিম। নিশ্চয় নিশ্চয়। তো এইটোৱে আমাৰ আজিৰ বাৰ্তা আছিলে, যাতে আপোনালোকেও এই কাম চৰাইৰ প্ৰতি মৰম ভালপোৱা যি আছে আপোনালোকে চাব, যাতে কোনো নিধন নকৰে। তাক লৈ আমি যিহেতু গেলাদিচাং গাঁৱৰ বুলিয়েই নহয়, আমাৰ কদমনি, চকলীয়া, পানীবাৰী ইত্যাদি কৰি গোটেইখিনি গাঁৱে সংযোগ হৈ এই গেলাদিচাং গাঁৱৰ বিলখন আমাৰ গৌৰৱ বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ।